হেল্ল' বন্ধুসকল, আপোনালোকৰ প্ৰিয় চেনেল GLP টেকনিকেল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল্ল' বন্ধুসকল, আজি মই এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো হ'ল আপোনালোকৰ নেটৱৰ্ক ফাষ্ট কেনেকৈ কৰিব, নেটৱৰ্ক স্পীড কেনেকৈ কৰিব। মই চাওক, মোৰ মোবাইলত নেটৱৰ্কে নাই, 0 নেটৱৰ্ক হৈছে। এইটো নেটৱৰ্ক কেনেকৈ লৈ আহিব বা নেটৱৰ্ক ফাষ্ট কেনেকৈ কৰিব। আপোনালোকৰ হয়তো নেটৱৰ্ক হৈ আছে, কিন্তু আপোনালোকৰ স্পীড হোৱা নাই মোবাইলটো। নেটৱৰ্ক স্পীড কেনেকৈ কৰিব সেইটো আপোনালোকক দেখাম। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। ফাৰ্ষ্টতে আপোনালোকে কৰিব লাগে কি, ষ্টাৰ #463 #ষ্টাৰ মাৰক। চাওক, এনেকুৱা এটা পেজ খুলি পাব হা। ফাৰ্ষ্টত আছে আপোনালোকৰ ফোন ইনফৰমেশ্যন ইউজ চাৰ্টিফিকেট, তাৰপিছত আছে ৱাইফাই। ফাৰ্ষ্টতে আপোনালোকে মাৰি দিয়ক। ফাৰ্ষ্টত মাৰি দিয়াৰ লগে লগে এনেকুৱা অপশ্যন আহিব, এটা এনেকুৱা খোল খাব হা। সব ডিটেইলছ আহি যাব, আপোনাৰ ফোন নম্বৰ চি আছে, সব ডিটেইলছ আহি যাব। ইয়াতে আপোনাৰ ফাৰ্ষ্টত আছে মোবাইল ৰেডিঅ' পাৱাৰ, ইয়াতে আছে নহয়, ইয়াতে এইটো অন কৰি দিয়ক। অন কৰি দিয়াৰ লগে লগে চাওক আপোনালোকৰ নেটৱৰ্ক আহি গৈছে। যদি আপোনালোকৰ মোবাইলত কিবা ডিফেক্ট থাকে ইয়াতে আহি যাব। আৰু যদি আপোনালোকৰ চিম হয়তো যদি ওৱানৰ প্ৰব্লেম হয় ইয়াতে 1 মাৰিব, যদি 2ৰ প্ৰব্লেম হয় 0 হ'ল, যদি 2ৰ প্ৰব্লেম হয় 2 মাৰিব, 1 হ'লে 1 মাৰিব। চ' এনেকুৱা হৈ গ'ল। হোৱাৰ পিছত ইয়াতে আপোনালোকে ৰান টেষ্ট এইটো মাৰি দিব। এইটো মাৰি দিয়াৰ লগে লগে যদি আপোনালোকৰ কমপ্লেইন থাকে সেইটো ঠিক হৈ যাব। ইয়াতে মাৰি দিয়ক, কমপ্লেইনটো ঠিক হৈ যাব। আৰু আপোনালোকৰ চাওক, ইয়াতে ৰিফ্ৰেছ একবাৰমান ৰিফ্ৰেছ ইয়াতে মাৰি দিব। একবাৰমান ৰিফ্ৰেছ মাৰি দিব। মাৰি দিয়াৰ পিছত আৰু ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হোৱাৰ পিছত চাওক, ইয়াতে আপোনালোকে এইটোও চাব পাৰে। চাওক, ইয়াতে আপোনালোকে কি চলাই আছে সেইটো দেখিব পাৰে আপোনালোকে হা। তাৰপিছত আপোনালোকে কৰিব কি, ডাইৰেক্ট আপোনালোকে ছেটিঙত যাওক। ছেটিঙত যোৱাৰ পিছত এইটো আছে, এইটো অপশ্যন মোবাইল ছেটিঙত ক্লিক কৰি দিয়ক। ক্লিকতে এইটো আছে আপোনাৰ ডাটা নেটৱৰ্ক, এইটো অন কৰি দিয়ক। ডাটা অন কৰি দিয়ক। দিয়াৰ পিছত আপোনালোকে যোনটো আপোনালোকৰ চিমৰ নেটৱৰ্ক শ্ল' হৈ আছে তাতে মাৰি দিয়ক। মাৰি দিয়াৰ পিছত এইটো আছে আপোনালোকৰ ৰ'মিং আছে, ৰ'মিংটো সদায় অন কৰি ৰাখিব। যদি অন কৰি ৰাখে তেনেহ'লে আপোনালোকৰ নেটৱৰ্ক স্পীড হ'ব, আৰু যদি অন নকৰে তেনেহ'লে শ্ল' হৈ যাব। আৰু ইয়াতে আপোনালোকৰ যিমান হাই কোৱালিটি আছে 5G যদি থাকে 5G চিলেক্ট কৰি দিব। ইয়াতে মই অলৰেডি চিলেক্ট কৰিছোঁ। যোনটো আপোনাৰ নেটৱৰ্ক হাই কোৱালিটি থাকে, ধৰক 4G 5G যিমান ওপৰত থাকে ওপৰতে দিব। এইটো দি দিলোঁ হা। যদি আপোনালোকৰ 2 নম্বৰ লাগে 2 নম্বৰ দি লয়। দিয়াৰ পিছত ইয়াতে চাওক মোৰ অফ হৈ আছে, অন কৰি দিব। অন কৰি দিয়াৰ লগে লগে আপোনাৰ নেটৱৰ্ক স্পীড আৰু ইয়াতকৈ হাই কোৱালিটি হ'ব। ইয়াতে আপোনালোকে 4G মাৰি দিয়ক। ইয়াতে যিমান আপোনাৰ ওপৰলৈকে আছে সিমান ওপৰলৈকে মাৰি দিয়ক। হৈ গ'ল। এইটো হোৱাৰ পিছত আপোনালোকে আৰু এটা কাম কৰিব। মই আপোনালোকক আৰু এটা বস্তু এটা শিকাই দিছোঁ হা। এটা ডাউন কৰক। ডাউন কৰাৰ পিছত ইয়াতে চাওক ছিষ্টেম মেনেজমেণ্ট আছে, এইটোত ক্লিক কৰি দিয়ক হা। এইটো ক্লিক কৰি দিয়াৰ লগে লগে চাওক তলত আছে, একেবাৰে তলত চাওক ডেভেলপাৰ অপশ্যন এটা আছে, ডেভেলপাৰত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা অপশ্যন আছে, সেইটো এটা অপশ্যন অন কৰি দিব। আপোনালোকৰ নেটৱৰ্ক স্পীড আগতকৈ আৰু অলপ ভাল হ'ব। মই আপোনালোকক দেখাই আছোঁ। চাই থাকক, এইটো আছে চাওক মোবাইল ডাটা এলৱাছ এক্টিভ, এইটো আছে। এইটো আপোনালোকে অন কৰি দিব। অন কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল স্পীড আগতকৈ আৰু অলপ ভাল হ'ব। চ' এনেকুৱা কৰি আপোনালোকৰ মোবাইলৰ স্পীড বঢ়োৱা। এতিয়া আপোনালোকে কৰিব কি, আপোনালোকে মোবাইলটো ছুইচ অফ কৰি অন কৰি দিব। নহ'লে ছুইচ অফ যদি নকৰে তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকে ফ্লাইট মোড মাৰিব। এটা এনেকৈ লৈ আহক, এনেকৈ লৈ আহি এটা ফ্লাইট মোড মাৰি আনা, মোটামুটি 10 ছেকেণ্ডমান ৰাখি আনা, অন কৰি দিব। এনেকুৱা এটা ফ্লাইট মোড আছে, ফ্লাইট মোড মাৰিব। নহ'লে আপোনালোকে ছুইচ অফ কৰি অন কৰি দিব। ছুইচ অফ কৰি অন কৰি দিলে আপোনালোকে বেছি ভাল হ'ব। আপোনালোকে সেইটোৱে কৰি দিব। ডাইৰেক্ট আপোনালোকৰ মোবাইলটো একবাৰ ছুইচ অফ কৰি অন কৰি দিব। চ' ভিডিঅ'টো যদি ভাল লাগে প্লিজ কমেণ্টত জনাই দিব। থেংক ইউ বন্ধুসকল, ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিল। আপোনাৰ দিনটো শুভ হওক।